অংগৰাগ লাৰ্ণিং হাব কোৱালিটি এডুকেশ্যনলৈ স্বাগতম জনাইছোঁ। আজি আমি ইয়াত দশম শ্ৰেণী ইতিহাস খণ্ডৰ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম পাঠটোৰ অতিৰিক্ত চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো বজাই দিব। ইয়াৰ আগৰ ভিডিঅ'টোত আমি অনুশীলনী সকলোবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিছিলোঁ। ইয়াত এই ভিডিঅ'টোত অতি চমু উত্তৰৰ প্ৰশ্ন যিখিনি MCQ টাইপৰ সেই প্ৰশ্নখিনি আলোচনা কৰা হ'ব। গতিকে আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাব, তেতিয়া সকলোখিনি উত্তৰ পাব আৰু বেল আইকনটো বজাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে নটিফিকেশ্যনবোৰ পাই থাকে। ইয়াত আমি আজি 65টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন যিকেইটা 2025-26 বৰ্ষৰ SSLC পৰীক্ষাত সম্ভাৱ্য প্ৰশ্ন তেনে প্ৰশ্ন আলোচনা কৰিবলৈ লৈছোঁ। প্ৰশ্নসমূহত যদিও টু দা পইণ্ট সোধা হৈছে, কিন্তু আপোনালোকৰ নতুন পেটাৰ্ণৰ আৰ্হিত ইয়াত অপশ্যন লগাই দিব পাৰে। গতিকে প্ৰশ্ন যেনেকেই নহওক আমি উত্তৰসমূহ জানি থ'লে অপশ্যনটো যিয়েই নহওক আমি উত্তৰটো জানিলে প্ৰশ্নটো আমাৰ লিখিবলৈ সহজ হয়। গতিকে আটাইবোৰ প্ৰশ্ন অপশ্যন লগাই ইয়াত দিবলৈ অলপ দিগদাৰ হয় ভিডিঅ'বোৰত। গতিকে আমি টু দা পইণ্ট এনচাৰখিনি আলোচনা কৰিছোঁ। আপোনালোকে গুৰুত্ব সহকাৰে ভিডিঅ'টো স্কিপ নকৰাকৈ লাহে লাহে শেষলৈকে চাব। এতিয়া প্ৰথম প্ৰশ্নটো হ'ল, প্ৰথম বিশ্বযুদ্ধ কেতিয়া আৰম্ভ হৈছিল? উত্তৰ: প্ৰথম বিশ্বযুদ্ধ 1914 চনত আৰম্ভ হৈছিল। দ্বিতীয় প্ৰশ্নটো হ'ল, মহাত্মা গান্ধীয়ে কিমান চনত লণ্ডনলৈ আইন অধ্যয়ন কৰিবলৈ গৈছিল? উত্তৰ: মহাত্মা গান্ধীয়ে 1888 চনত লণ্ডনলৈ আইন অধ্যয়ন কৰিবলৈ গৈছিল। তৃতীয়, দক্ষিণ আফ্ৰিকাত গান্ধীজীয়ে গঢ়ি তোলা ৰাজনৈতিক সংগঠনটোৰ নাম কি আছিল? উত্তৰ: দক্ষিণ আফ্ৰিকাত গান্ধীজীয়ে গঢ়ি তোলা ৰাজনৈতিক সংগঠনটোৰ নাম আছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। নেক্সট, দক্ষিণ আফ্ৰিকাত মহাত্মা গান্ধীয়ে প্ৰকাশ কৰা বাতৰি কাকতখনৰ নাম কি আছিল? উত্তৰ হৈছে ইণ্ডিয়ান অপিনিয়ন। নেক্সট, গান্ধীজীয়ে কেতিয়া বেৰিষ্টাৰ উপাধি লাভ কৰি ভাৰতলৈ ঘূৰি আহিছিল? উত্তৰ: 1891 চনত বেৰিষ্টাৰ উপাধি কৰি গান্ধীজী ভাৰতলৈ ঘূৰি আহিছিল। 6 নম্বৰ প্ৰশ্নটো হৈছে, দক্ষিণ আফ্ৰিকালৈ গান্ধীজী কেতিয়া গৈছিল? 1893 চনত দক্ষিণ আফ্ৰিকালৈ গৈছিল। 7 নম্বৰ প্ৰশ্নটো হৈছে, প্ৰথমে সত্যাগ্ৰহ শব্দটো গান্ধীজীয়ে ক'ত ব্যৱহাৰ কৰিছিল? উত্তৰটো হ'ব দক্ষিণ আফ্ৰিকাত। 8 নম্বৰ প্ৰশ্ন, ৰাওলাট আইন কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল? উত্তৰটো হ'ব 1914 চনত। কাৰ অধ্যক্ষতাত ৰাওলাট আইন প্ৰৱৰ্তন কৰা হৈছিল? গভৰ্ণৰ জেনেৰেল চেমছফৰ্ডৰ অধ্যক্ষতাত। গান্ধীজীৰ মতে সত্যাগ্ৰহ শব্দৰ অৰ্থ কি? গান্ধীজীৰ মতে সত্যাগ্ৰহ শব্দৰ অৰ্থ হ'ল এক আধ্যাত্মিক আন্দোলন, এক বিশুদ্ধিকৰণ আৰু আত্মশুদ্ধিৰ প্ৰক্ৰিয়া। 12 নম্বৰ প্ৰশ্ন, জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল? উত্তৰটো হ'ব 13 এপ্ৰিল 1919 চন। 13 নম্বৰ প্ৰশ্ন, জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ বাবে কোনে আদেশ দিছিল? উত্তৰ হ'ব জেনেৰেল ডায়াৰে। নেক্সট প্ৰশ্ন, ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইট উপাধি ত্যাগ কৰিছিল? ৰবীন্দ্ৰনাথ ঠাকুৰে জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত নাইট উপাধি ত্যাগ কৰিছিল। 15 নম্বৰ প্ৰশ্ন, অসহযোগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল? অসহযোগ আন্দোলন 1920 চনত আৰম্ভ হৈছিল। 16 নম্বৰ প্ৰশ্ন, গান্ধীজীয়ে অসহযোগ আন্দোলন কেতিয়া স্থগিত কৰিছিল? উত্তৰ: গান্ধীজীয়ে অসহযোগ আন্দোলন 1922 চনৰ 12 ফেব্ৰুৱাৰীত স্থগিত কৰিছিল। চৌৰি চৌৰা ঘটনা কেতিয়া সংঘটিত হৈছিল? চৌৰি চৌৰা ঘটনা 1922 চনৰ 5 ফেব্ৰুৱাৰীত সংঘটিত হৈছিল। এই আটাইকেইটা প্ৰশ্নই অতি গুৰুত্বপূৰ্ণ। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো বজাই ল'ব যাতে নটিফিকেশ্যনত এনেকুৱা গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আপোনালোকে পাই থাকে। আজি আমি মুঠতে 65টা প্ৰশ্ন আলোচনা কৰিছোঁ। গতিকে এই প্ৰশ্নবোৰৰ মাজৰ পৰা আপোনালোকৰ 2025-26 বৰ্ষৰ SSLC পৰীক্ষাত প্ৰশ্ন আহিব। গতিকে আপোনালোকে বহী কাগজ লৈ এই প্ৰশ্নসমূহ নিজৰ নোট বহীত টুকি ৰাখিব যাতে আপোনালোকে এটা ভাল ফলাফল কঢ়িয়াই আনিবলৈ সক্ষম হয়। প্ৰশ্নসমূহ অতি গুৰুত্বপূৰ্ণ আৰু ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চোৱাৰ বাবে আপোনালোকক অনুৰোধ জনাইছোঁ। স্কিপ কৰি ভিডিঅ'টো নাচাব, তেতিয়া প্ৰশ্ন কিছুমান আপোনালোকৰ বাকী থাকি যাব।
উত্তৰটো হ'ব 1947 চনৰ 15 আগষ্ট। প্ৰশ্নকেইটা দিয়া আছে, এবাৰ ভালদৰে মই আকৌ আৰম্ভণিৰ পৰা দেখুৱাই দিছোঁ শ্ল' কৰি পেলাই। গতিকে আপোনালোকে প্ৰশ্নখিনি পেন বহি লৈ পেলাই টুকি থ'ব। ইয়াত এনেকৈ ডাইৰেক্ট নুসুধি অপশ্যন লগাই দিব, কিন্তু আমি উত্তৰটো জানি থ'লে যেনেকুৱা অপশ্যনেই নাহক সেই অপশ্যনবোৰ আমি সহজতে ধৰা পেলাব পাৰিম। উত্তৰবোৰহে আমাৰ জানিব লাগে। গতিকে আপোনালোকে উত্তৰখিনিত গুৰুত্ব দিব। অপশ্যনটো আপোনালোকে নিজেও বনাই ল'ব পাৰে পৰীক্ষাত লিখিবলৈ সুবিধা হোৱাৰ কাৰণে। গতিকে গোটেইবোৰ অপশ্যন ইয়াত দিয়াটো অলপ দিগদাৰ হয়, দীঘলীয়া হৈ যায় বেছি। গতিকে উত্তৰখিনি কিন্তু প্ৰশ্নখিনি যথেষ্ট ইম্পৰ্টেণ্ট। MCQ একেবাৰে 2025-26 বৰ্ষৰ একেবাৰে সম্ভাৱ্য কুৱেশ্যন। সেইকাৰণে লাহে লাহে প্ৰশ্নখিনি দেখুৱাই দিছোঁ। ব্যক্তিগত সত্যাগ্ৰহ আন্দোলন, তাৰ প্ৰথম শ্বহীদ, তাৰপিছত দেউলীয়া বেংকৰ চেক বুলি কাক কোৱা হৈছিল? ক্ৰিপছ মিছনক। আগষ্ট বিপ্লৱ বুলি কোনটো বিপ্লৱক জনা যায়? আকৌ আগষ্ট প্ৰস্তাৱ এটাও আছিলে সেইটো। তাৰপিছত ঝান্সী ৰাণী ৰেজিমেণ্ট কোনে গঠন কৰিছিল? শ্ৰমিক দলৰ পৰা নিৰ্বাচিত ব্ৰিটিছ প্ৰধানমন্ত্ৰী কোন আছিল? পাকিস্তানৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? এইখিনি গোটেইখিনি আটাইখিনি দৰকাৰী প্ৰশ্ন। গতিকে এই প্ৰশ্নখিনি আপোনালোকে এনেকুৱা প্ৰশ্ন পাই থাকিবলৈ সেয়েহে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাবলৈ আপোনালোকে নাপাহৰিব। গান্ধীজীয়ে ক'ত অসহযোগ আন্দোলন আৰম্ভ কৰিছিল? উত্তৰ হৈছে চম্পাৰণ। গান্ধীজীক কোনে হত্যা কৰিছিল? নাথুৰাম গডছে। প্ৰত্যক্ষ দাবী দিৱস কেতিয়া পালন কৰা হৈছিল? 1946 চনৰ 16 আগষ্টত। ভাৰতীয় জাতীয় সেনাবাহিনীটো কোনে প্ৰতিষ্ঠা কৰিছিল? কেপ্টেইন মোহন সিং। আজাদ হিন্দ ফৌজ কোনে প্ৰতিষ্ঠা কৰিছিল? সুভাষ চন্দ্ৰ বসু। ভাৰতীয় জাতীয় সেনাবাহিনীৰ মূল শ্লোগানটো কি আছিল? জয় হিন্দ। অসহযোগ আন্দোলনৰ 3টা নেতিবাচক দিশ উল্লেখ কৰা। উত্তৰ, অসহযোগ আন্দোলনৰ 3টা নেতিবাচক হ'ল বিধানমণ্ডল, আদালত আৰু চৰকাৰী শিক্ষানুষ্ঠান বিসৰ্জন। এইকেইটাই আছিল আজি মহাত্মা গান্ধী আৰু স্বাধীনতা সংগ্ৰাম পাঠটোৰ অতিৰিক্ত MCQ। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। ধন্যবাদ।